Hello guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আশা কৰো ভাল মোৰ ভাল তো আজি মই অসমীয়া ফাৰ্স্ট টাইম ভিডিওটো বনাব গৈ আছো যোনটো মই এটা ইন্ট্ৰোডাক্টৰি ভিডিও বনাইছিলো অলৰেডি হিন্দীত বনাইছিলো তো এবাৰ অসমীয়াত কৈ দিও যোনসকলে অসমীয়া হয় বা অসমীয়া কমফৰ্টেবল ফিল কৰে তেওঁলোকৰ কাৰণে যে মোৰ চেনেলটো নাম হয় টিসি ইউটিউবাৰ সো ওয়েলকাম টু মাই চেনেল আৰু মই ইয়াতে বহুত বেলেগ ধৰণৰ ভিডিওজ বনাও সিৰিজ মুভি এক্সপ্লেইন কৰো অসমীয়াত কৰা নাই পিছে হিন্দী আৰু ইংলিছ মেইনলি ৰাখিছো বাট মই সাইকোলজি ৰিলেটেড কন্টেন্ট বনাও যত সাইকোলজি মেন্টেল হেলথ ৰিলেটেড বহুত টপিকস ডিসকাস কৰিছো অলৰেডি বাট ফেস ৰিভিল কৰি কৰা নাছিলো সো হেতু হ'ব আৰু এটা ইম্পৰ্টেণ্ট কথা আছে মই ইয়াতে তিনটা ল্যাঙ্গুৱেজ ইউজ কৰিম এছামিজ হিন্দী এণ্ড ইংলিছ সো এছামিজ তো আজি হৈ আছে আৰু হিন্দীও হ'ব ইংলিছো হ'ব তো আজি এটা টপিক স্টাৰ্ট কৰোঁ টপিক কি সাইকোলজি কি হয় হেতু বুজোৱা স্টাৰ্ট কৰোঁ একদম সহজ ভাষাত এণ্ড তাৰে আগতে এইটো জানি লওক যে মই কোন হয় ক'ব কাৰণে হয় নাই তো মই হৈছোঁ এটা সাইকোলজি ষ্টুডেণ্ট সো পঢ়ি আছোঁ মই সাইকোলজি লেটছ ষ্টাৰ্ট তো সাইকোলজি যদি একদম সহজ ভাষাত কওঁ সেইটো হৈছে আমাৰ যোনটো মাইণ্ড হয় প্ৰত্যেক মানুহৰে মাইণ্ড আছে আপোনাৰো আছে মোৰো আছে সবৰে আছে সেই মাইণ্ডটোৰ পৰা আমি যোনটো বিহেভ কৰোঁ ধৰক মই কিবা এটা মই ভাবিলোঁ যে মই ভিডিওটো বনাম ভাবিলোঁ সেইটো মই কৰি আছোঁ মই বিহেভ কৰি আছোঁ তো এই যে মানুহে ভাবি কেনে কামবোৰ কৰে এই বিষয়ে ষ্টাডি কৰাটোৱে হৈছে সাইকোলজি একদম সহজ ভাষা সাইণ্টিফিক ষ্টাডি হয় বাট মেইন টপিক এইটোৱে যে ভাবি কিনে যে আমি কৰোঁ সেইটো কিয় কৰি আছোঁ কেনেকৈ কৰি আছোঁ চব মানুহে কিয় বেলেগ বেলেগকৈ কৰে আৰু তাৰে কাৰণে কি প্ৰব্লেম হ'ব পাৰে ভাল হ'ব পাৰে চব মাইণ্ড ৰিলেটেড চব এইটো ব্ৰাঞ্চত আহি যায় সাইকোলজি এতিয়া কথাটো হ'ল যে ইম্পৰ্টেণ্ট কিয় আমাৰ কাৰণে হয় নাই আমি সেনেকৈ বহুত কিবা পঢ়িব পাৰোঁ ইম্পৰ্টেণ্ট এইটো কাৰণে হয় মেইনলি কাৰণ এতিয়া চাগে এইটো কোৱাৰ দৰকাৰ নাই হ'লেও মই কওঁ যে মেণ্টেল হেল্থ প্ৰব্লেমছ কিমান হৈছে মানুহৰ মাজত এতিয়া স্পেচিয়েলি কোভিডৰ পিছত মানুহবোৰে বহুত বেলেগ বেলেগ ধৰণৰ মেণ্টেল ডিছঅৰ্ডাৰ বা মেণ্টেল হেল্থ প্ৰব্লেমছ ফেচ কৰিছে ডিপ্ৰেশ্যন এনজাইটি চাগে আপোনালোকে শুনা পায়ে থাকে এইটো মানে কমন যেন হৈ গৈছে তো এনেকুৱা বেলেগ এইটোতো ডিছঅৰ্ডাৰৰ কথা ক'লোঁ বাট ডিছঅৰ্ডাৰৰ বাহিৰেও একদম নৰ্মেল ডে টু ডে লাইফতো কেনেকৈ ফেচ কৰে মানুহবোৰে যে একদম মানে উইক হৈ গৈছে মেণ্টেলি আৰু যুঁজিব মন নাই ফেচ কৰিব মন নাই স্কুল যাব মন নাই কলেজ যাব মন নাই এনেকুৱা বহুত কিবা কিবি সৰুৰ পৰা ডাঙৰ প্ৰব্লেমছ ফেচ কৰে আৰু সেইবিলাক ফাইট কৰাৰ কাৰণে সেইবিলাক ঠিক কৰাৰ কাৰণে এই ব্ৰাঞ্চটো আহে ইম্পৰ্টেণ্ট হয় সাইকোলজি য'ত আমি সাইকোলজিষ্টবোৰে কাউন্সিলাৰ্ছবোৰে বহুত ভাল বেলেগ ধৰণৰ থেৰাপি ইউজ কৰে আৰু যোনবোৰ সাইকাইট্ৰিষ্ট হয় তেওঁলোকে ডক্টৰ হয় এইটো বাৰু মই পিছত ভালকৈ বুজাম ডিফাৰেঞ্চবোৰ তো তেওঁলোকে কি কৰে মেডিচিন দিয়ে ভাল হোৱাৰ কাৰণে বাট সাইকোলজিষ্টে মেডিচিন নিদিয়ে থেৰাপি দিয়ে কাউন্সিলাৰবোৰে বেছিক কাউন্সিলিং কৰে থেৰাপি দিব নোৱাৰে তো সেনেকুৱা থাকে তো সেনেকৈ মানুহ এজনে ঠিক হয় যোনখিনি হেৰাই পেলাইছিল বা আগতেও বিচাৰিব নাছিল নিজক জানা নাছিল সেইখিনি জানা হৈ যায় মানুহজনে নিজৰ বিষয়ে আৰু তেওঁ বহুত ধুনীয়াকৈ চলি যাব পাৰে নিজৰ লাইফত তো সেইটো কাৰণে সাইকোলজি ইম্পৰ্টেণ্ট হয় এতিয়া কথাটো হ'ল যে এনেকুৱা চাগে মানুহ নাই যোনে ক'ব পাৰে যে মোৰ একোৱে মেণ্টেল হেল্থ প্ৰব্লেম নাই মানে মই চব ভালেই ঠিক মই এটাও উইকনেছ নাই চাগে এনেকুৱা মানুহ বহুত কম আছে যদি আছে তো সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আমাৰ চবৰে কাৰণে আৰু এই এৱাৰনেছটো নাছিলে আগতে চবে ভাবিছিল যে কোনোবাই কমপ্লেইন কৰি আছে যে মোৰ এইটো ভাল লগা নাই মোৰ আজিকালি পিছে এইজন উইক হয় কোনোবাই কিবা বেলেগ ধৰণৰ বিহেভ কৰি আছে এজন পাগল হয় এনেকুৱা শব্দ কথা ইউজ কৰা হৈছিল আৰু যোনটো বহুত বেয়া কথা তো সেই চেঞ্জটোৰ কাৰণে এইবিলাক পঢ়িব লাগে এইবিলাক জানাটো উচিত তো সেইটো এটা চেষ্টা হয় এই ছাবজেক্টটোৰ পৰা মানুহৰ ইম্প্ৰুভমেণ্টৰ কাৰণে তো সেইটোৱে বাছ এইখিনিয়ে কওঁ আজিৰ কাৰণে যে সাইকোলজিটো হয় কি আৰু ইম্পৰ্টেঞ্চ কি তো এনেকুৱা ৰিলেটেড ভিডিঅ' এতিয়া ধৰক এক্সপ্লেইন কৰিলোঁ মই আজি এতিয়া আৰু কিবা টিপছটো দিব পাৰোঁ যিখিনি মোৰ এক্সপিৰিয়েঞ্চ এণ্ড পঢ়াৰ পৰা মই যিখিনি গেইন কৰিছোঁ সেই হিচাপতে দিম বাট যিখিনি পাইছোঁ সেইখিনি একদম ট্ৰুথ হয় এইটো ক'ব পাৰোঁ
বিকজ এইটো কিমান ডাঙৰ ছাবজেক্ট আৰু আপুনি যি কৰি আছে লাইফত চবতে চাইক'লজি ৰিলেটেড আছে আপুনি বিজনেছ কৰি আছে আপুনি শুই আছে আপুনি যি কৰি আছে চবতে চাইক'লজি ৰিলেটেড থাকে কাৰণ আমি মাইণ্ডেদি কিবা এটা ভাবোঁ আৰু সেইটো কৰোঁ তো মাইণ্ডটো আমি ভালকৈ ৰাখিব লাগে তো ঠিক আছে ইয়াতে সামৰিছোঁ আজিৰ কাৰণে ভিডিঅ'টো যদি কিবা ছাজেশ্যনছ আছে বা ভাল লাগিছে বেয়া লাগিছে যিয়ে নহওক কমেণ্ট ছেকশ্যনত জনাব মোৰ ভাল লাগিব আপোনালোকৰ অপিনিয়নছ পাই তো ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়াহ'লে বাই গাইজ